ওম শান্তি। আজিৰ তাৰিখ 2 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, মাতা পিতাৰ বংশবৃক্ষত আহিবলৈ হ'লে পূৰা অনুসৰণ কৰা। তেওঁলোকৰ দৰে অমাই খোৱা, ভালদৰে পঢ়া। আৰু আজিৰ প্ৰশ্ন, কোনটো গুহ্য ৰাজযুক্ত ৰহস্যযুক্ত কথা বুজিবৰ কাৰণে বহুত ভাল বুদ্ধি লাগে? পিতাই উত্তৰত কৈছে, প্ৰথমতে ব্ৰহ্মা সৰস্বতী বাস্তৱত মম্মা বাবা নহয়। সৰস্বতীটো ব্ৰহ্মাৰ জীয়ৰী হয়, তেওঁ ব্ৰহ্মা কুমাৰী। ব্ৰহ্মাহে তোমালোকৰ বৰ মা, কিন্তু পুৰুষ হোৱা বাবে জগত অম্বাক মাতা বুলি কৈ দিছে। এইটো অতি ৰহস্যযুক্ত গুহ্য কথা, যাক বুজিবৰ কাৰণে বহুত ভাল বুদ্ধি লাগে। দ্বিতীয়তে, সূক্ষ্ম বতনবাসী ব্ৰহ্মাক প্ৰজাপিতা বুলি কোৱা নহ'ব। প্ৰজাপিতা ইয়াত আছে। পিতাই কৈছে, এওঁ ব্যক্ত। যেতিয়া সম্পূৰ্ণ পবিত্ৰ হৈ যায়, তেতিয়া সম্পূৰ্ণ অব্যক্ত ৰূপত দৃষ্টিগোচৰ হয়। তাত ছায়াছবিৰ ভাষা চলে। দেৱতাসকলৰ ৰংগসভা অনুষ্ঠিত হয়। এইটো বুজিবলগীয়া গুহ্য কথা। আৰু আজিৰ গীত, মাতা ও মাতা। ওম শান্তি। সন্তানসকলে জানে এইখন হৈছে ঈশ্বৰীয় বিশ্ববিদ্যালয়। কোনে পঢ়ায়? ঈশ্বৰে। ঈশ্বৰটো এজনেই, তেওঁৰ শাস্ত্ৰও এখনেই হ'ব লাগে। যেনেকৈ প্ৰত্যেক ধৰ্মৰে ধৰ্ম প্ৰতিষ্ঠাপক এজন হয়, তেওঁৰ শাস্ত্ৰও এখন হ'ব লাগে। যদিওবা সৰু ডাঙৰ গ্ৰন্থ ৰচিছে, আচলতে এখন শাস্ত্ৰ থাকে। গতিকে এইখন হৈছে ঈশ্বৰ পিতাৰ বিশ্ববিদ্যালয়। এনেয়ে পিতাৰ বিশ্ববিদ্যালয়তো একো নাথাকে, চৰকাৰৰ বিশ্ববিদ্যালয় থাকে। এইখনক কোৱা হয় মাতা পিতাৰ বিশ্ববিদ্যালয়। কোনগৰাকী মাতা পিতা? তেতিয়া ক'ব ভগৱান ভগৱতী। গায়নো কৰে, তুমি মাতা পিতা। তেন্তে নিশ্চয় পিতাই প্ৰথম হ'ল। ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী। ভগৱানে বহি পঢ়ায়, বাকী সকলো ঠাইত মনুষ্যই মনুষ্যক পঢ়ায়। ইয়াত নিৰাকাৰ পিতাই তোমালোক আত্মাসকলক পঢ়াই আছে। এইটো বিচিত্ৰ কথা, মনুষ্যই সহজে বুজিব নোৱাৰে। এনেকৈ কোনেও নকয় যে নিৰাকাৰ পৰমপিতা পৰমাত্মা ঈশ্বৰ পিতাই আমাক পঢ়ায়। ইয়াত তোমালোকক পৰমপিতা পৰমাত্মাই পঢ়ায়। কাৰো বুদ্ধিত এইটো কথা নাথাকিব। পঢ়োতা আৰু পঢ়াওতা কাৰোৰে বুদ্ধিত নাথাকিব। ইয়াত তোমালোকে জানা, ঈশ্বৰ পিতাই আমাক পঢ়ায়। সকলোৰে পিতা, উচ্চতকৈও উচ্চ তেওঁ এজনেই, আৰু কোনো পিতা নাই। ব্ৰহ্মাৰো পিতা তেওঁৱে হয়। তোমালোকক পঢ়ায়ো তেওঁৱে। ব্ৰহ্মাই নপঢ়ায়, নিৰাকাৰ পিতাই পঢ়ায়। যদিওবা মনুষ্যই জানে যে ব্ৰহ্মা সৰস্বতী আদম আৰু ইভ হয়, কিন্তু তেওঁলোকতকৈও উচ্চ হৈছে নিৰাকাৰ। তেওঁতো তথাপিও সাকাৰত আছে। তোমালোক সন্তানসকলে এইটো গম পোৱা যে নিৰাকাৰ আহি পঢ়ায়। তোমালোকক জ্ঞান দিওঁতা তেওঁৱে ঈশ্বৰ পিতা। তেওঁ কয়, গৃহস্থ ব্যৱহাৰত থাকি তোমালোকে জ্ঞান পঢ়িব লাগে। বাস্তৱত গৃহস্থ ব্যৱহাৰত কোনেও নপঢ়ে, কাচিৎহে কোনোবাই অন্য বিষয় পঢ়ে। ইয়াত তোমালোকৰ সম্পূৰ্ণ নিশ্চয় জন্মিছে যে আমাক নিৰাকাৰ পৰমাত্মাই, পিতাই কৈছে, আমাক নিৰাকাৰ পৰমাত্মাই পঢ়ায়। এওঁলোক সাকাৰ মম্মা
বাবায়ো তেওঁৰ পৰাই পঢ়ে। এইটো অতি গুহ্য কথা। যেতিয়ালৈকে পিতা আহি নুবুজায় তেতিয়ালৈকে কোনেও বুজিব নোৱাৰে। তোমালোকে যদিও বা এওঁক সৰস্বতীক মম্মা বুলি কোৱা, কিন্তু এইটো জানা যে এওঁ ব্ৰহ্মাৰ তুলনীয়া জীয়ৰী। পিতাই কৈছে, তুলনীয়াটো তোমালোকো হোৱা, কিন্তু তোমালোকক মম্মা বুলি কোৱা নহয়। এয়া হৈছে দৈবিক পৰিয়াল। মম্মা, বাবা, দাদা, ভাই ভনী তোমালোক হৈছা ব্ৰহ্মা কুমাৰী। তেওঁ ব্ৰহ্মা কুমাৰী সৰস্বতী। পিতাই কৈছে যে তেওঁ মম্মা কথা কৈছে ব্ৰহ্মা কুমাৰী সৰস্বতী। কিন্তু তেওঁক জগত অম্বা বুলি কিয় কয়? পিতাই কৈছে তেওঁক জগত অম্বা বুলি কোৱা কিয়নো এওঁ ব্ৰহ্মাটো পুৰুষ হয়। মম্মাকো এওঁৰ দ্বাৰা শিৱ বাবাই ৰচিছে, কিন্তু নিয়ম অনুসৰি মাতা লাগে, সেয়েহে এওঁক নিমিত্ত কৰিছে। এয়া অতি ৰমণীয় কথা। নতুন কোনেও বুজিব নোৱাৰে। যেতিয়ালৈকে তেওঁলোকে পিতা আৰু ৰচনাৰ পৰিচয় নাপায় তেতিয়ালৈকে কাচিৎহে বুজি পায়, কাকো বুজাবও নোৱাৰিব। বেদশাস্ত্ৰ আদি পঢ়া, চিকিৎসা শাস্ত্ৰ পঢ়া, এই সকলোবোৰ হৈছে মনুষ্যৰ পঢ়া। মনুষ্যই মনুষ্যক পঢ়ায়। এনেকৈ কোনেও কেতিয়াও নকয় যে মই আত্মাই আত্মাসকলক পঢ়াওঁ। ইয়াত তোমালোকক দেহ অভিমানৰ পৰা মুক্ত কৰি দেহী অভিমানী কৰি তোলে। দেহ অভিমান হৈছে প্ৰথম নম্বৰৰ বিকাৰ। আজি পিতাই কৈছে যে প্ৰথম নম্বৰৰ বিকাৰ হৈছে দেহ অভিমান। দেহী অভিমানী কোনো নাই। জানে যে আত্মা আৰু শৰীৰ দুটা বস্তু, কিন্তু আত্মা ক'ৰ পৰা আহে, আত্মাৰ পিতা কোন এয়া নাজানে। এয়া হৈছে নতুন কথা। নতুন বিশ্বৰ কাৰণে নতুন দিল্লী বুলি কয়, কিন্তু নতুন বিশ্বত ইয়াৰ নাম নতুন দিল্লী নহয়, তাক পৰিস্থান বুলি কোৱা। পোনপ্ৰথমে এইটো নিশ্চয় জন্মিব লাগে যে আমি ঈশ্বৰীয় সন্তান। দৈবিক সন্তান আৰু আখুৰী সন্তানৰ মাজত ৰাতি দিনৰ পাৰ্থক্য আছে। তেওঁলোক হৈছে ভ্ৰষ্টাচাৰী, তোমালোক হৈছা শ্ৰেষ্ঠাচাৰী। গায়নো কৰে, হে পতিত পাৱন আহক, আহি শ্ৰেষ্ঠাচাৰী কৰি তোলক। গুৰু নানকেও কৈছে, ভগৱান আহি মলিয়ন কাপোৰ অৰ্থাৎ বিকাৰী আত্মাক ধুৱে। তোমালোক নিজে পূজ্য, নিজে পূজাৰী কেনেকৈ হোৱা? এই সকলোবোৰ বুজিবলগীয়া ৰহস্য। সৰ্বদা পূজ্য একমাত্ৰ পৰমপিতা পৰমাত্মাই হয়। তেওঁ লক্ষ্মী নাৰায়ণক পূজ্য কৰি তুলিলে। তেওঁ প্ৰথমে মাতা পিতাক ৰচিলে, মম্মা বাবাক তুলি ল'লে, পতিতক পাৱন কৰি তোলে। আহে পতিত সৃষ্টিক পাৱন কৰি তুলিবলৈ, সেয়েহে ব্ৰহ্মাৰ চিত্ৰ ওপৰত দিছে, তলত আকৌ তপস্যা কৰি আছে, পতিতসকলক তুলি লয়। ব্ৰহ্মা, সৰস্বতী আৰু সন্তানসকলৰ নাম সলনি হয়। তোমালোকে জানা, ব্ৰহ্মা কুমাৰ কুমাৰীসকলে দেৱী দেৱতা হ'বৰ কাৰণে ৰাজযোগ শিকি আছে। এয়া হৈছে ঈশ্বৰীয় সন্তান অথবা বংশবৃক্ষ। এটা বীজৰ পৰা এই বংশবৃক্ষ উৎপত্তি হ'ল। সেয়া হৈছে আত্মাসকলৰ বংশবৃক্ষ। এয়া হৈছে মনুষ্যৰ বংশবৃক্ষ। ৰুদ্ৰমালাও আত্মাসকলৰ বংশবৃক্ষ। আকৌ মনুষ্যৰ বংশবৃক্ষ কোনজোপা হ'ল? দেৱতা, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ। এয়া হ'ল ৰচয়িতা আৰু ৰচনাৰ জ্ঞান, যিটো তোমালোক সন্তানসকলে শুনা। কিন্তু ক্ৰমানুসৰি ধাৰণা হোৱাৰ কাৰণে, পিতাই কৈছে, কিন্তু ক্ৰমানুসৰি ধাৰণা হোৱাৰ কাৰণে ৰজা ৰাণীও হয়, প্ৰজাও হয়। পুৰুষাৰ্থ কৰিব লাগে যে মম্মা বাবাক অনুসৰণ কৰোঁ, বহুত অমায়িক হওঁ। মম্মা অমায়িক, সেয়েহে সকলোৱে স্মৰণ কৰে। পিতাই কৈছে যে এওঁলোক মম্মা বাবা
আৰু তোমালোক সন্তানসকলক অমায়িক কৰি তোলোতাজন হৈছে শিৱ বাবা। মম্ম বাবা আৰু সন্তানসকলৰ যিয়ে ভালদৰে পঢ়ে তেওঁলোকৰ বংশ বৃক্ষ। তেওঁলোকতো বহুত অমায়িক হোৱা উচিত। সৰস্বতীক বাণী দিছে, আকৌ কৃষ্ণক মুৰলী দিছে, কেৱল নাম সলনি কৰি দিছে। বাবাই কয় ভালদৰে পঢ়া। যেনেকৈ বিদ্যাৰ্থীসকলে পঢ়ে তেওঁলোকৰ বুদ্ধিত গোটেই ইতিহাস ভূগোল থাকে। মহম্মদ গজনবী কেতিয়া আহিল, কেনেকৈ লুটি লৈ গ'ল, মুছলমানসকলে অমুক ঠাইত যুদ্ধ কৰিলে, ইছলাম বৌদ্ধ ধৰ্মৰ যিসকল আহিল তেওঁলোকৰ ইতিহাস সকলোৱে জানে। কিন্তু এই বেহদৰ ইতিহাস ভূগোল, পিতাই কৈছে, কিন্তু এই বেহদৰ ইতিহাস ভূগোল কোনেও নাজানে। কিন্তু নতুন সৃষ্টিখনে আকৌ কেনেকৈ পুৰণি হয়, নাটক ক'ৰ পৰা আৰম্ভ হয়, মূল বতন, সূক্ষ্ম বতন, তাৰ পাছত স্থূল বতন, আকৌ ইয়াতে চক্ৰ কেনেকৈ ঘূৰি থাকে, এই পঢ়া তোমালোক সন্তানসকলে এতিয়া পঢ়ি আছা। মূল বতনত আত্মাসকলৰ নিবাস স্থান আছে, সূক্ষ্ম বতনত ব্ৰহ্মা বিষ্ণু শংকৰ আছে। যিসকল আত্মা প্ৰথমে পাৱন আছিল তেওঁলোক পুনৰ পতিত কেনেকৈ হ'ল, আকৌ পাৱন কেনেকৈ হ'ব, এই সকলোবোৰ বুজোৱা হয়। সূক্ষ্ম বতনবাসী ব্ৰহ্মাক প্ৰজাপিতা বুলি কোৱা নহয়। পিতাই কৈছে যে সূক্ষ্ম বতনবাসী ব্ৰহ্মাক প্ৰজাপিতা বুলি কোৱা নহয়। প্ৰজাপিতাটো ইয়াত আছে, তোমালোকৰ সাক্ষাৎকাৰ হয়। যেতিয়া এই ব্যক্ত ব্ৰহ্মা পবিত্ৰ হৈ যায় তেতিয়া তাত সম্পূৰ্ণ অব্যক্ত ৰূপত দৃষ্টিগোচৰ হয়। বগা লাইটৰ সূক্ষ্ম ৰূপৰ যেনেকুৱা হয়, বাৰ্তালাপো ছায়াছবিত হয়। সূক্ষ্ম বতন কি, তালৈ কোন যাব পাৰে এয়া তোমালোকে জানা? তাত মম্মা বাবাক তোমালোকে দেখা পোৱা। তালৈ দেৱতাসকলো আহে, ৰংগসভা অনুষ্ঠিত কৰে। কিয়নো দেৱতাসকলে পতিত সৃষ্টিটো পদাপন্ন কৰিব নোৱাৰে, সেয়েহে সূক্ষ্ম বতনত মিলন উদযাপন কৰে। সেয়া হৈছে মাতা পিতাৰ ঘৰ আৰু শহুৰ ঘৰৰ লোকসকলৰ মিলন। নহ'লে তোমালোক ব্ৰাহ্মণ আৰু দেৱতাসকল কেনেকৈ মিলিত হ'বা? গতিকে এয়া হৈছে মিলন উদযাপন কৰাৰ যুক্তি। সন্মুখত সাক্ষাৎকাৰ কৰাটো বুদ্ধিৰে জানিব লাগে। এয়া নাটকত নিৰ্ধাৰিত হৈ আছে। যেনেকৈ মীৰাৰ ঘৰত বহিয়েই বৈকুণ্ঠৰ সাক্ষাৎকাৰ হৈছিল, নৃত্য কৰিছিল। আৰম্ভণিত তোমালোকেও বহুত সাক্ষাৎকাৰ কৰিলা। পিতাই কৈছে যেতিয়া আৰম্ভণি আছিল তেতিয়া তোমালোকেও বহুত সাক্ষাৎকাৰ কৰিলা। ৰাজধানী কেনেকৈ চলে, ৰীতি প্ৰথা সকলোবোৰ কৈছিল। সেই সময়ত তোমালোক কিছু সংখ্যক আছিলা, বাকীসকলে পাছলৈ দেখিব। জগতৰ লোকে পৰস্পৰ কাজিয়া পেচাল কৰি থাকিব আৰু তোমালোকে সাক্ষাৎকাৰ কৰি থাকিবা। মনুষ্যৰ মাজতো হাহাকাৰ লাগি থাকিব। কাৰোবাৰ ধূলিৰ পোত যাব। এতিয়াতো প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। তথাপিও তেওঁলোকৰ মৰ্যাদা কিমান উচ্চ। কিন্তু এই সময়ত কাৰো পৰমাত্মাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ নথকাৰ কাৰণে তেওঁক চিনিয়েই নাপায়। কন্যাই যেতিয়া এবাৰ বালকক জানি যায় তেতিয়া প্ৰীতি গঢ়ি উঠে। অপৰিচিত হ'লে তেতিয়া প্ৰীতি নাথাকে। তোমালোকৰো ক্ৰমানুসৰি প্ৰীতি আছে। নিৰন্তৰ স্মৃতিৰো প্ৰীতি থাকিব লাগে। কিন্তু প্ৰিয়তমক পাহৰি যায়। এই বাবাই ব্ৰহ্মাই কয় ময়ো পাহৰি যাওঁ। তোমালোক সন্তানসকলে ৫,০০০ বছৰৰ পাছত পুনৰ এই শিক্ষা পোৱা যে নিজক আত্মা বুলি বুজা, পৰমাত্মাক স্মৰণ কৰা। এই স্মৃতিৰেই বিকৰ্ম ভস্ম হ'ব। এতিয়াতো বিকৰ্মাজিত হ'ব লাগে। পোনপ্ৰথমে যিসকল সত্যযুগত আহে তেওঁলোকক বিকৰ্মাজিত বুলি কোৱা হ'ব। পতিতসকলক বিকৰ্মী, পাৱনসকলক সুকৰ্মী বুলি কোৱা হ'ব। বিকৰ্মাজিত ৰাজ্য থাকে সত্যযুগত। পুনৰ বিকৰ্ম চন আৰম্ভ হয়। ২০০৫ বছৰ বিকৰ্মাজিত আকৌ পিতাই কৈছে তেওঁলোকেই
বিকৰ্মী হৈ যায়। 2005 বছৰ বিকৰ্মাজিত অৰ্থাৎ তেওঁলোকে বিকৰ্মী হৈ যায়। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছে। পিতাই কৈছে তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি আছা বিকৰ্মাজিত ৰাজ্যলৈ যাবৰ কাৰণে। ম'হজিৎ ৰজাৰ ডাঙৰ কাহিনী আছে। পিতাই কৈছে ম'হজিৎ ৰজাৰ ডাঙৰ কাহিনী আছে। পতিত ৰাজ্য কেতিয়া চলে, পাৱন ৰাজ্য কেতিয়া চলে, এই সকলোবোৰ তোমালোকেহে জানা। শিৱ বাবাই পাৱন কৰি তোলে, তেওঁৰো চিত্ৰ আছে। পিতাই কৈছে শিৱ বাবাই পাৱন কৰি তোলে, তেওঁৰো চিত্ৰ আছে। ৰাৱণে পতিত কৰে, তাৰো চিত্ৰ আছে। তোমালোকে জানা যথাযথ এতিয়া ৰাৱণ ৰাজ্য, সেয়েহে এয়া যি সৃষ্টিচক্ৰৰ চিত্ৰ আছে তাত লিখিব লাগে আজিৰ ভাৰত, কালিলৈ ভাৰত। পিতাই কৈছে কালিলৈ ভাৰত হ'বতো লাগে নহয় জানো। তোমালোকে জানা এইখন হয়ে মৃত্যুলোক, ইয়াত অকালতে মৃত্যু হৈ থাকে। তাত এনেকুৱা নহয়, সেয়েহে সেইখনক অমৰলোক বুলি কোৱা হয়। ৰাম ৰাজ্য সত্যযুগৰ পৰা আৰম্ভ হয়, ৰাৱণ ৰাজ্য দ্বাপৰৰ পৰা আৰম্ভ হয়। এই সকলোবোৰ কথা তোমালোকেহে বুজি পোৱা। মনুষ্যটো সকলো কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। মই তোমালোক সন্তানসকলক সকলোবোৰ ৰহস্য বুজাওঁ। তোমালোক হৈছা ব্ৰহ্মা মুখ বংশাৱলী। পিতাই কৈছে যে তোমালোক হৈছা ব্ৰহ্মা মুখ বংশাৱলী। তোমালোকক বুজাওঁ, ইয়াতে ব্ৰহ্মা সৰস্বতীও আহি যায়। এওঁ হৈছে জগত অম্বা। মহিমা বঢ়াবৰ কাৰণে এওঁৰ গায়ন আছে, বাকী বাস্তৱত বৰ মা। এই ব্ৰহ্মাই হয় নহয় জানো, কিন্তু শৰীৰ পুৰুষাৰ্থৰ। পিতাই কৈছে যে কিন্তু শৰীৰ পুৰুষৰ। মহিমা বঢ়াবৰ কাৰণে এওঁৰ গায়ন আছে। কাৰ কথা ক'লে যে ইয়াত এই ব্ৰহ্মা সৰস্বতীও আহি যায়, এওঁ হৈছে জগত অম্বা। মহিমা বঢ়াবৰ কাৰণে এওঁৰ গায়ন আছে। পিতাই কৈছে যে বাকী বাস্তৱত বৰ মা অৰ্থাৎ এই ব্ৰহ্মাই হয় নহয় জানো, কিন্তু শৰীৰ পুৰুষৰ। এইবোৰ হৈছে অতি গুহ্য কথা। জগতম্বাৰ নিশ্চয় কোনোবা মম্মাটো আছে নহয় জানো। ব্ৰহ্মাৰ জীয়ৰীটো হয়, কিন্তু সৰস্বতী মম্মা ক'ত, কাৰ দ্বাৰা এওঁক ৰচনা কৰিলে। গতিকে এই ব্ৰহ্মা বৰ মা হৈ চাই এওঁৰ দ্বাৰা সন্তান আৰু কন্যাসকলক ৰচনা কৰে। এই কথাবোৰ বুজিবলৈ বহুত ভাল বুদ্ধি লাগে। কুমাৰীসকলে ভালদৰে বুজি পায়। পিতাই কৈছে যে কুমাৰীসকলে ভালদৰে বুজি পায়। মম্মাও কুমাৰী। যেতিয়া ব্ৰহ্মচৰ্য ভংগ হৈ যায় তেতিয়া ধাৰণা নহয়। গৃহস্থ ধৰ্মটো সত্যযুগত আছিল। পিতাই কৈছে গৃহস্থ ধৰ্মটো সত্যযুগত আছিল, কিন্তু তাক পাৱন বুলি কোৱা হয়। ইয়াত হৈছে পতিত। শ্ৰীকৃষ্ণৰ কিমান মহিমা কৰে, সৰ্বগুণ সম্পন্ন, ষোল কলা সম্পূৰ্ণ। ইয়াততো কোনো মনুষ্য এনেকুৱা হ'ব নোৱাৰে। তাত ৰাৱণ ৰাজ্যই নাই, দেহ অহংকাৰৰ নামেই নাথাকে। তাত তেওঁলোকৰ এইটো জ্ঞান থাকে যে মই এই পুৰণা শৰীৰ এৰি অন্য এটা ল'ম। আত্মা অভিমানী হৈ থাকে। ইয়াত হৈছে দেহ অভিমানী। এতিয়া তোমালোকক শিকোৱা হয় নিজক আত্মা বুলি বুজা। তোমালোকে এই পুৰণা শৰীৰ এৰি উভতি যাব লাগে। আকৌ নতুন শৰীৰ নতুন সৃষ্টিত ধাৰণ কৰিবা, বুজিলা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আজিৰ মুৰলীৰ ধাৰণা হৈছে প্ৰথমতে নিৰন্তৰ সৃষ্টিত থাকিবৰ কাৰণে অন্তৰৰ প্ৰীতি একমাত্ৰ পিতাৰ প্ৰতি ৰাখিব লাগে। প্ৰিয়তমক কেতিয়াও পাহৰিব নালাগে। দ্বিতীয়তে বিকৰ্মাজিত ৰাজ্যলৈ যাবৰ কাৰণে ম'হজিৎ হ'ব লাগে, সুকৰ্ম কৰিব লাগে। পিতাই কৈছে যে সুকৰ্ম কৰিব লাগে।
কোনো ধৰণৰ বিকৰ্ম কৰিব নালাগে। আৰু আজিৰ বৰদান, নিজৰ সূক্ষ্ম পৰীক্ষণৰ দ্বাৰা পাপৰ বোজা সমাপ্ত কৰোঁতা সমান আৰু সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যদি কিবা অসত্য বা ব্যৰ্থ দৃশ্য বা কথা দেখিলা বা শুনিলা আৰু সেয়া বায়ুমণ্ডলত বিয়পালা, শুনি অন্তৰত সমাহিত নকৰিলা, তেন্তে এই ব্যৰ্থক বিয়পাই দিয়া, এয়াও পাপৰ অংশ। পিতাই আজি ক'লে যে যদি কিবা অসত্য বা ব্যৰ্থ দৃশ্য বা কথা দেখিলা বা শুনিলা, সেয়া পিতাই কৈছে যে যদি কিবা অসত্য বা ব্যৰ্থ দৃশ্য বা কথা দেখিলা বা শুনিলা আৰু সেয়া বায়ুমণ্ডলত বিয়পালা, শুনি অন্তৰত সমাহিত নকৰিলা, তেন্তে এই ব্যৰ্থক বিয়পাই দিয়া, এয়াও পাপৰ অংশ। এই সৰু সৰু পাপে উড়ন্ত কলাৰ অনুভৱ সমাপ্ত কৰি দিয়ে। এনেকুৱা বাতৰি শুনোতাসকলৰ ওপৰতো পাপ আৰু শুনাওতাজনৰ ওপৰত তাতকৈ বেছি পাপ বাঢ়ি যায়। পিতাই ক'লে যে এনেকুৱা বাতৰি শুনোতাসকলৰ ওপৰতো পাপ আৰু শুনাওতাজনৰ ওপৰত তাতোকৈ বেছি পাপ বাঢ়ি যায়। সেয়েহে নিজক সূক্ষ্মভাৱে পৰীক্ষা কৰি এনেকুৱা পাপৰ বোজা সমাপ্ত কৰা, তেতিয়া পিতাৰ সমান আৰু সম্পন্ন হ'ব পাৰিবা। আৰু আজিৰ শ্লোগান, অজুহাত দেখুওৱাটো বন্ধ কৰি দিয়া। পিতাই কৈছে যে অজুহাত দেখুওৱাটো বন্ধ কৰি দিয়া, তেতিয়া বেহদৰ বৈৰাগ্য পিতৃ জাগ্ৰত হৈ যাব। ওম শান্তি।